যোৱা 16 আৰু 17 তাৰিখে শিৱসাগৰত অনুষ্ঠিত হ'ল অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন। ৰাজ্যৰ প্ৰায়বোৰ সমষ্টিৰ পৰা শিৱসাগৰলৈ আহিছে হাজাৰ হাজাৰ সমৰ্থক। তিয় সমষ্টিও ইয়াৰ ব্যতিক্ৰম নহয়। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 1.5 সহস্ৰাধিক পুৰুষ মহিলা যুৱক যুৱতী সমৰ্থকে তিয়কৰ পৰা শিৱসাগৰ অভিমুখে ৰেলী কৰি শক্তি প্ৰদৰ্শন কৰিলে দলৰ। তিয়কৰ অন্যতম সমাজকৰ্মী প্ৰতাপ শইকীয়াৰ নেতৃত্বত বাহিৰ হোৱা এই ৰেলীটো প্ৰথমে তিয়ক কলেপানীৰ পৰা ভগামুখস্থিত সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰি প্ৰতিমূৰ্তিত গামোচা পিন্ধাই আঞ্চলিকতাবাদৰ ধাৰাত নতুন দিগন্ত সূচনা কৰিবলৈ সংকল্পবদ্ধ হয়। লগতে অগপই গাদী দখলৰ স্বাৰ্থত ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ লগত মিতিৰালি কৰি আঞ্চলিকতাবাদত যি কালিমা সানিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দি জাতীয় পৰিষদে অনাগত দিনত প্ৰকৃত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত সদায় মাত মাতি যাব বুলি মন্তব্য কৰিছে সমৰ্থকসকলে। উল্লেখ্য যে তিয় সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলৰ বহু নেতা এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে এজিপি দলত যোগদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট খবৰ 24/7। আৰু এই ৰেলী এই সমাধিৰ সপোন বাস্তৱায়িত কংগ্ৰেছ জাতীয় কংগ্ৰেছ দলত আছিল। অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বই কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ওচৰত আত্মসমৰ্পণ কৰি আঞ্চলিকতাবাদী ৰাইজৰ যি আশা আকাংক্ষা যি আৱেগ অনুভূতি আছিলে সেই অনুভূতিক তেখেতসকলে ভৰিৰে মোহাৰি পেলালে। অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনলৈ তিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন পঞ্চায়তৰ পৰা ৰাইজ আহিছে। আমিও একেলগে আমি এতিয়া অভিৱৰ্তনস্থলীলৈ গৈ আছোঁ। কিন্তু যোৱাৰ পথত আমি প্ৰয়াত সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱা দেৱৰ সমাধিত আমি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু আমি এখন গামোচা দি আমি তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যে অনাগত দিনত তিয়কত প্ৰকৃত আঞ্চলিকতাবাদৰ ভেটি যাতে প্ৰতিষ্ঠিত হয়, তিয়কবাসী ৰাইজৰ যি মনৰ কামনা আছিলে সেই মনৰ কামনা যাতে আমি পূৰণ কৰিব পাৰোঁ, আমি সেই আশা কৰিছোঁ। আমি ইতিমধ্যে আমি এটা কথা প্ৰত্যক্ষ কৰিছোঁ, আপোনালোকেও প্ৰত্যক্ষ কৰিছে যে সিংহ যুৱক প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱা দেৱৰ যি প্ৰতিমূৰ্তি ইয়াত আছিলে সেই প্ৰতিমূৰ্তি ইতিমধ্যে কিছু অংশ তেওঁৰ ক্ষতি হৈ গৈছে। গতিকে সেই প্ৰতিমূৰ্তিৰ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা তিয় সমষ্টিৰ তৰফৰ পৰা যি তেওঁক প্ৰতিমূৰ্তি ৰিপেয়াৰিং কৰিব লাগে বা মেৰামতি কৰিব লাগে সেই মেৰামতিৰ সম্পূৰ্ণ দায়িত্ব আজিৰ তাৰিখত অসম জাতীয় পৰিষদ তিয়ক বিধানসভা সমষ্টিয়ে গ্ৰহণ কৰিছে বুলি